এটা জহামাল হয় দীপৰ এটো লাইটটো চাইড পাছ কৰিব হেতু কৈছো ভাই সাপাইছ ও মুৰে মুখৰ অহা নাই যিটো শব্দ হৈছে এখন বিপুৰীয়াত নপৰে এতিয়া য'ত দিছে থাকিব এইবাৰ 7 কিলোমিটাৰ দূৰ মানুহ দেখিছেনে ফটো উঠিবলৈ শ শ মানুহ একদম গ্ৰীণ ৰুমত ভৰ্তি বঢ়িয়াকৈ বনা কালাৰ আহিছে আৰু ন মেইন ৰান্ধনি আমাৰ মোলা গেছটো কাৰেণ্ট আহিলে বেছি নিদিবি গাখীৰ প্ৰথমতে সকলোকে সুপ্ৰভাত জনাই মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ জাৰ্ণি হয় আমি মৰিঢলৰ পৰা যাম এতিয়া বিহপুৰীয়ালৈ এতিয়ালৈকে যোৱা নাই অলৰেডি বস্তু সকলো পেকিং কৰা হৈ গৈছে আৰু বস্তুখিনি নিব অহা নাই এতিয়ালৈকে আৰু আমি আছিলোঁ এখন ITI কলেজ হয় ইয়াতে আছিলোঁ ইয়াতে পিংকু মই আৰু হৰেণ আছিলোঁ তিনিওটা ইয়াতে আছিলোঁ মই কেমেৰাটো বেক কৰি দেখাই দিছোঁ ইমান ধুনীয়া লাগে নহয় জেগাখিনি ইয়াত আছিলে লাইটৰ এইটো ৰুমত আছিলে ছেটিংছৰ আৰু এইটো ৰুমত আছিলোঁ আমি হৰেণে অলৰেডি বস্তু পেকিং কৰি আছে ইয়াতে মই আছিলোঁ আৰু সকলোখিনি ৰেডি কৰি ৰখি আছোঁ আৰু যাবৰ কাৰণে মেইন ৰাস্তাৰ কাষতে হয় আৰু এইখন হ'ল ITI কলেজ ইয়াতে আছিলোঁ আমি ধুনীয়াকৈ দেখাই দিছোঁ সকলোখিনি বস্তু ভৰালোঁ এইখন গাড়ীতে এতিয়া এইখনতে লৈ যামগৈ মই বাছখনলৈ ঐ হৰেণ আমাৰ লগত হয় টাইম নাই মানে তাৰ ইউটিউবটো মোৰ সাইপাস কৰবি দে কোনোবা যদি পাৰে সাইপাস কৰিব সাৰপ্ৰাইজ কি কি যিটো শব্দ কৈছে মোৰ মুখতে নাহে মানে আজি কি নহওক জাৰ্ণিটো যাব হ'লে সময় 9:40 হ'ল চাই থাকক আৰু বিহপুৰীয়া গৈ নোপোৱালৈকে মই ভিডিঅ'টো আজি এনেদৰে দেখাই গৈ থাকিম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ একো নকওঁ ইয়াৰ খালি মাস্কখন থাকিব মাস্কখন মেইন দে মাস্ক সাইপাস কৰিব তো দীপৰ ইয়াত নাই কোনা কি কৈছ ভালকৈ কবি ৰ দি দিবে তো আৰু দেখিছে এইখন গাড়ীতে গোটেই বস্তুখিনি ভৰাই এতিয়া বাছখনৰ ওচৰলৈ আহি আছোঁ যিহেতু মই আজিও আকৌ DI-খনে লৈ যামগৈ আজিও DI লৈ যাব লাগিব সেইকাৰণে আৰু আহি আছোঁ DI-খনৰ ওচৰলৈ চাই থাকিব ভিডিঅ' হৈ আছে নে অঁ হৈ আছে হাই আগলৈ দেখা আগলৈ এয়া আমি গৈ আছোঁ পেণ্ডেললৈ আৰু এয়া বাছখনৰ ওচৰত পাই গ'লোঁ কোনো মানুহ অহাই নাই মই নিজৰ বস্তুখিনি ইয়াত ধুনীয়াকৈ থৈ ল'লোঁ আমাৰ গায়ক দা তাত লগ পাই আছোঁ হা খুৱাবই লাগিব এইখন হোটেল হয় অলপ মনে মনে থাকচোন আৰু আমি হোটেলত সোমাইছোঁ গোটেইকেইটাই চাহ খাবৰ কাৰণে চাহ তাহ খাই আৰু ওলাই দিওঁ পৰঠাখন খাই আৰু যাত্ৰা আৰম্ভ কৰোঁ চাই থাকিব মই আৰু এয়া আকৌ জাৰ্ণি আৰম্ভ বিহপুৰীয়ালৈ ইয়াৰ পৰা লাগিব চাগে 2 ঘণ্টামান বেছি লাগিব ন কিমান কিলোমিটাৰ হ'ব 100 ওপৰত আছে যিহেতু 2 ঘণ্টাৰ বেছি লাগিব আৰু চাই থাকক আৰু এনেদৰে দেখাই গৈ আছোঁ আৰু ধেমাজি পাৰ হ'লোঁ আৰু দেই যেনে তেনে
আহি পালোহি আমি গোগামুখতে গাড়ীখন ৰাখি আহিছোঁ আৰু নামি এনেই চাহ একাপ আকৌ খাওঁ বুলি টোপনি লাগিছে সেইকাৰণে নামি আহিলোঁ চাহ খাবৰ কাৰণে। চাই থাকক মই গোগামুখখন দেখাই দিছোঁ এবাৰ। এয়া হ'ল গোগামুখ চাৰিআলিটো। আৰু এই বাইদেউৰ দোকানতে চাহ একাপ ধুনীয়াকৈ খাই ল'লোঁ। চাই থাকক আৰু আকৌ এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। গোগামুখ পাৰ হৈ আহি এইটো তেল ডিপু পালোঁ এটা ইণ্ডিয়ান অইল। ইয়াতে সোমাইছোঁ আৰু তেল ভৰাবৰ কাৰণে। এয়া হ'ল সোৱণশিৰি নদী। ভাল লাগে আৰু ধুনীয়া লাগে নহয় এনেকুৱা জেগাবিলাক। আহি থাকোঁতে লখিমপুৰ নেপাওঁতে দেখিলোঁ আমি লুইতপৰীয়া থিয়েটাৰৰ এইটো এডভান্স বনাই আছে আৰু ইয়াতে এবাৰ সোমাইলোঁ আৰু এইটো আমাৰ প্ৰশান্তকো দেখিলোঁ যিটো সি আমাৰ ডিআইখন চলাইছিলে ইয়াকতো দেখা পাই গ'লোঁ আৰু প্ৰায়কেইটা চিনাকিয়ে ল'ৰা দেখিলোঁ কাৰণে এপাক বোলো মাত দি যাওঁ বুলি সোমালোঁ আৰু মই কেমেৰাটো বেক কৰি দেখাই আছোঁ। লুইতপৰীয়া থিয়েটাৰৰ এডভান্স এয়া বনাই আছে। বাই বাই, আকৌ লগ পাম। নাপাওঁ বাই বাই। অঁ আমি এইফালে আছিলোঁ ইয়াতে। অঁ ফাইনেলি আহি বগীনদী পাইছোঁ আৰু এয়াই হ'ল বগীনদী। যোৱা বছৰ যিহেতু আমি ইয়াতো পেণ্ডেল কৰিছিলোঁ, বিৰিখৰ বিৰিণা বছৰ কৰিছিলোঁ ইয়াতে আমি। খাবা নাই এতিয়া? আমি সেয়া বাইপাছ হৈ আহিছোঁ আৰু আমি যিহেতু লখিমপুৰ টাউন নেপাওঁ। ইয়াতে লিখা আছে বান্দৰদোৱা 39 কিলোমিটাৰ, গহপুৰ আছে আপোনাৰ বিশ্বনাথ চাৰিআলি, মিছন চাৰিআলি, বাইহাটা চাৰিআলি। এইফালে ঘূৰি আহিব দিয়ক। মূৰৰ বিষ উঠি গৈছেগৈ আৰু নাপাওঁগৈ লাগিছে। লালুক পাইছোঁহি আৰু আহি ইয়াৰ পৰা হ'ল লালুকৰ পৰা বিহপুৰীয়া 15 কিলোমিটাৰ আছে আৰু এয়াই হ'ল লালুক। আছে এনেদৰে আহি লালুক পালোহি। লালুকতে অকণমান ৰখি দিছোঁ যিহেতু আমাৰ এডভাৰটাইজৰ গাড়ীখন আহি পোৱাহি নাই, সিহঁতকেইটাৰ কাৰণে অকণমান ৰখি দিছোঁ আৰু ইয়াতে ল'লোঁ সেইটো চুইং 2 পেকেট লৈ ল'লোঁ। কিন্তু খাম বুলি মাথাটো বিষাই আছে বোলো, এইটো খালে অকণমান ভাল পাম বা বুলি কিনি লৈছোঁ আৰু এয়াই হ'ল বিহপুৰীয়া পালোঁ আৰু ফাইনেলি আহি পেণ্ডেল পালোহি। এইটোৱে হ'ল আমাৰ পেণ্ডেল আৰু মোৰ কাম অলৰেডি চলি আছে। পেণ্ডেলটো কিন্তু টাউনত বুলি ভাবিছিলোঁ, টাউনত নহয়, গাঁৱত হয়। টাউনৰ পৰা 1 কিলোমিটাৰ নহয় আৰু আধা কিলোমিটাৰমান আহিব লাগে। আৰু আজি ভিডিঅ'বোৰ ভালকৈ বনাব নোৱাৰিলোঁ কিয় ডিআইখন চলাই আহিছোঁ যে ইমান মানে যেনি তেনি চাব নোৱাৰি ন, সেইকাৰণে তেনেকৈ বনাবলৈ সুবিধা পোৱা নাই আৰু ৰুম বোলে বহুত দূৰত ৰুম দিছে লাহলীয়াল, ইয়াৰ পৰা 6 কিলোমিটাৰমান হ'ব। ভাবিয়ে ভাগৰি পৰিছোঁ ইমান দূৰত ৰুম। ইয়াৰ আগৰ পেণ্ডেলটোত আছিলোঁ 3.5 কিলোমিটাৰ আৰু এইটো পেণ্ডেলত হ'ল 6 কিলোমিটাৰ। আৰু যি কি নহওক আহি পাইছোঁহি যেতিয়া। গাড়ীটো বহুত দূৰতে আছে, বাছখন আহি কেতিয়া পায় তাৰো ঠিক নাই। এতিয়া আৰু পেণ্ডেলতে সেনেকৈয়ে থাকিব লাগিব। আৰু যি কি নহওক ওচৰতে বৌ এজনী পাৰ্লাৰ আছে, পাৰ্লাৰৰ পৰা আগত আহি লওঁ। ফাইনেলি পাই গ'লোঁ এইকেইটাক জহামাল। এই দুটা জহামাল হয়।
বৌ খবৰ কেনে হেল্ল' মত বোলে এতিয়া আমাক এই বৌহঁতৰ গাঁৱতে থাকিব দিছে আৰু যাব লাগিব এতিয়া উপায়তো নাই ন কিয় লগ পাই আছো গোটেই পাই ইফালে সুমন দা আৰু মই ৰুমত আহি আছো দেই ৰুম বহুত দূৰ আমাৰ ৰুম দূৰেই হয় ক'ৰবাত সেই কাটচিদেই কেতিয়াবা ওচৰত পাওঁ বাকী এনে আমি সদায় মানে সেই দূৰতে যাবলগীয়া হয় উপায় নাই আৰু ধুনীয়া লাগিছে দেই পৰি এনেকুৱা কেমেৰাত বৰ ধুনীয়া দেখি এনে ফাইনেলি ৰুম আহি পাইছোঁহি এইখন ঘৰতে দিছে পেণ্ডেলৰ পৰা 6 কিলোমিটাৰ হয় ইয়াতে শ্ৰীমন্ত দা আৰু সুমন দা মই ধৰণী দা এইখন ঘৰতে থাকিম আৰু আহি পায়ে কি কৰিছোঁ জানেনে মই ভিতৰত গৈ দেখাই আছোঁ চাই থাককচোন কি কৰি আছোঁ কেমেৰাটো বেক কৰি লওঁ ৰ'ব এইটো ৰুমত থাকিব শ্ৰীমন্ত দা এইটো ৰুমত সুমন দা আৰু এইফালে ধৰণী দা মই আহি পায়ে মই কাপোৰ চেঞ্জ কৰাই নাই একদম পাকঘৰতহে সোমাইছোঁ ভাত বনাবৰ কাৰণে এইটো পাকঘৰ ভাত বনাই আছোঁ মই যদি কণী বইল কৰা হ'ল ইফালে দালি বনোৱা হ'ল আৰু আলু ভাজিলোঁ ইফালে আলু ভাজি থৈছোঁ এয়া আলু ভাজিলোঁ আৰু ভাত হ'লে আগতে ভাত খাই ল'ম বহুত ভোক লাগিছে আহি পালেহি হয় 3 দিন থাকিম একেলগে তালে গতিকে এইখন বিহপুৰীয়াত নপৰে য'ত দিছে থাকিব ইয়াৰ পৰা 7 কিলোমিটাৰ লাহলিয়াল এইখিনিক কয় লাহলিয়াল আমি এয়া ভাত খাবলৈ বহিছোঁ আৰু দেই নাই সেইটো নাই মালিক নাই ভাত পানী খাই বৈ আজৰি হ'লোঁ ৰুম আহি পালোহি যেতিয়া ভিডিঅ'বোৰ আৰু